নামৰূপৰ মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰ এজনৰ মৃত্যু দুজন চিকিৎসাধীন বলপূৰ্বকভাৱে যুৱকক নি ধন দাবীৰো অভিযোগ নামৰূপস্থিত মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰৰ ফলত এজন যুৱকৰ মৃত্যুৰ লগতে দুজন যুৱক হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নীতিশ তন্তবাই নামৰ এজন যুৱকক পৰিয়ালৰ অজানিতে 10 ফেব্ৰুৱাৰীত পথৰ পৰা বলপূৰ্বকভাৱে লৈ গৈছিল আৰক্ষীৰ ভয় দেখুৱাই মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰলৈ অভিযোগ অনুসৰি পৰৱৰ্তী সময়ত নীলমণি চেতিয়া নামৰ এজন ব্যক্তিয়ে পৰিয়ালক মাতি তন্ত্ৰবাই কেন্দ্ৰত ৰাখিবলৈ জোৰ কৰে আৰু ইয়াৰ বাবদ ধন দাবী কৰাৰো অভিযোগ 1 জুলাই তাৰিখে কেন্দ্ৰটোৰ পৰা তন্ত্ৰবাই অসুস্থ হৈ পৰাৰ কথা পৰিয়ালক জনোৱা হয় পৰিয়ালৰ দাবী অনুসৰি যথাযথ চিকিৎসা নকৰাকৈ 15,000 টকা খৰচৰ দাবী কৰা হয় ৰখাৰ পিছত মই সুধিলোঁ যে কি হ'ল কি নাই তেতিয়া তেওঁলোকে ক'লে যে তোমাৰ ল'ৰাটোৱে ড্ৰাগছৰ সৈতে ধৰা পৰিছে বুলি ক'লে তো এইকেইটা কথা শুনি তো মোকো বহুতেই ভয় লাগিলে তথাপিও মই ল'ৰাটোক ক'লোঁ যে তুমি কি ড্ৰাগছ লৈছিলা নেকি সেইবিলাক প্ৰশ্ন দিলোঁ তেওঁলোকে ক'ৰবাৰ পৰা লৈ গৈছে মোক ইনফৰমেশ্যন আগত দিয়াও নাই তাত লৈ তাত ক'ৰবাৰ পৰা ধৰি লৈ গৈছে মই নাজানো ক'ৰবাৰ পৰা লৈছে কৈছে তাৰপিছত ল'ৰাটোক মোৰ আগত কৈছে যে কোৱা তুমি যে ড্ৰাগছ লৈছিলা নাই মই ল'ৰাটোক সুধিলোঁ বেটা তইতো এইবিলাকতো তোৰ এইবিলাক নাই তই কেনেকৈ এইবিলাক কৰিব পাৰিলি বোলে তই লওঁ নেকি তো এতিয়া কি তেওঁৰ কি হেৰি আছিলে তেওঁ ক'লে হয় মই লওঁ এইটো লওঁ কেনেকৈ লওঁ এনেকৈ কৰি ক'লে মানে তেতিয়া মই চিন্তা কৰিলোঁ এইটো বেয়া পথত গৈছে তো তেওঁলোকে ক'লে ৰিহাইবৰ ক'লে যে এইটো কেছত এনেকুৱা হ'লে তাতো অকালীন কি বুলি তেনেকুৱা এটা জেল হ'ব থানা হ'ব তুমি নতুন তাক টুকটুক এটা কিনিছে সেইটোও জেলত যাব তুমি এক কাম কৰা আমাৰ ইয়াত ৰিহাবত ৰাখা তাক আমি নিচামুক্ত হেৰি কৰিম ভাল ল'ৰাবোৰ কৰাই পঠিয়াম তো মই কথাত সন্মতি ল'লোঁ ভাল কথা তেনেকৈ ল'ৰাটোৰ মোৰো তাৰো ইজ্জত বাচি যাব আৰু ভাল হ'ব আৰু এইটোৰ পৰা মুক্ত হ'ব ভাল ল'ৰা হ'ব বুলি মই বিশ্বাস কৰি বোলো ঠিক আছে আপোনালোকৰ যিটো হেৰি আছে মানে নিয়ম নীতি সেইখিনি বুজাই দিয়ক মই সেইমতে আপোনাক জমা দিম তেতিয়াৰ লগে লগে তেওঁলোকে মোক ক'লে ইয়াত এনেকৈ লাগিব এনেকৈ লাগিব সেইমতে কৰিব সেইমতে মই কৰিলোঁ আৰু জমা দিলোঁ তেওঁলোকৰ টকা পইচাৰ কথা ক'লে যিটো তেওঁলোকৰ ৰেট আছে ৰেট মানে আপোনাৰ ডক্টৰ ট্ৰিটমেণ্ট চাৰ্জ এইবিলাক 10,000 টকাৰ মন্থলি 10,000 টকা কৈছিলে মই ক'লোঁ মই গৰীব মানুহ যেনে তেনে কৰি কামাই খোৱা মানুহ মই 10,000 টকা মন্থলিটো দিব নোৱাৰিম কিবা এটা আপোনালোকে ৰেহাই কৰিব আৰু মই যিমান পাৰিম দি থাকিম আৰু ল'ৰাটোক হেৰি কৰিম তেতিয়া তেওঁলোকে ক'লে 6 মাহ ৰাখিব লাগিব তো বোলে ঠিক আছে হ'ব কিন্তু তাৰ মাজত যদি ল'ৰাটো ভাল পায় আপোনালোকে তেওঁক ৰিলিজ দিবলৈ চেষ্টা কৰিব কিন্তু সেইমতে চলি আছিলে মাজে মাজে আমি গৈ আছিলোঁ মই পইচা দিলোঁ প্ৰথমতে 12,000 টকা প্ৰথমতে 12,000 টকা দিলোঁ আৰু তেওঁক এডমিট কৰালোঁ কৰাই আৰু মাজে মাজে যাওঁ তাৰপিছত আকৌ এবাৰ গৈ 2,000 টকা দি আহিলোঁ অৱশেষত যুৱকজনৰ মৃত্যু হয় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ পাছতেই পৰিয়ালে আৰক্ষীক অৱগত কৰে যে নিচামুক্তি কেন্দ্ৰত যুৱকজনক অকথ্যভাৱে কৰা হৈছিল অত্যাচাৰ ইফালে তিলক সিং নামৰ অন্য এজন যুৱকে আৰক্ষী থানালৈ গৈ মৃত্যুঞ্জয় কেন্দ্ৰত হৈ থকা অমানৱীয় ব্যৱহাৰৰ বৰ্ণনা দি নীলমণি চেতিয়াৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে এতিয়া স্থানীয় ভিডিপিসকলে থানালৈ গৈ নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা অসামাজিক কাৰ্যকলাপৰ বিষয়ে লিখিত অভিযোগ দিয়ে আৰু কেন্দ্ৰটো বন্ধ কৰিবলৈ দাবী জনায় এই ঘটনাটোতো আজি কথা নহয় এই ঘটনাটো আজি আমাৰ 4-5 বছৰৰ পৰা চলি আছে আগতেও মানে বেলেগ আছিলে ল'ৰা ৰখীয়া তেনেকৈ দিয়ে তেনেকৈ মাৰপিট বা কিবা হুলস্থুলটো হৈয়ে থাকে ওচৰ চুবুৰীয়া আমি ভিডিপিত আছোঁ মেইনকৈ মিলনপুৰ ভিডিপি মই ছেক্ৰেটাৰী হয় আমি সেইবিলাকৰ ক্ষেত্ৰত আগতেও মাতিছোঁ ছাৰেও ইয়াৰ পৰা আগতে নীলকমল ছাৰ আছিলে তেখেতেও কৈছিলে যে এপ্লিকেশ্যন এখন দিয়ক আপোনালোকে মই ওচৰ চুবুৰীয়া মানুহখিনিও কৈছিলোঁ তেওঁলোকে ইমান গুৰুত্ব নিদিলে কথাটো নিদিয়াৰ কাৰণে আমিও মানে হেৰি কৰি থাকিলোঁ এইবিলাক আৰু তেহেঁতৰ হেৰিটো সবলটো অলপ ড্ৰাগছৰ মানে তাতে খেলটো হৈ থাকে বুলি শুনিছোঁ দেখা বাৰু নাই আমি কিন্তু এতিয়া আজি এইটো যিটো পৰ্যায়লৈ গ'লগৈ সেই আগৰ পৰাই সেই ঘটনাটো হৈ থকাৰ কাৰণেহে আজি ইমান বেয়া পৰ্যায়লৈ গ'লগৈ আদিবাসী ছাত্ৰ সন্থায়ো এই নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে গৰজি উঠিছে হয় যি ঘটনা আমাৰ ৰিহাব চেণ্টাৰত যি ঘটনা নীতিশ তন্ত্ৰবায়ত যি মানৱীয় অত্যাচাৰ কৰি যি তেওঁ মৃত্যুমুখত পৰিবলৈ আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ৰিহাব চেণ্টাৰত যিহেতু আমি গম পাইছোঁ এইটো একেবাৰে অবৈধভাৱে চলি আছে বুলি আৰু আমি এই
অবৈধ প্ৰশাসনক আমি দাবী জনাইছোঁ যে যিবিলাক অঞ্চলত অবৈধভাৱে যি ৰিহাব চেণ্টাৰবিলাক চলাই আছে এইবিলাক তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। খবৰ অনুসৰি নীলমণি চেতিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে নিচামুক্তি কেন্দ্ৰটোৰ মূল স্বত্বাধিকাৰীজনক তলব কৰা নাই আৰক্ষীয়ে। এইটো এটা অমানৱীয়তা আৰু লজ্জাজনক এটা ঘটনা। যিহেতু নিচামুক্ত কেন্দ্ৰ এজন ব্যক্তিক নিচামুক্ত কেন্দ্ৰত নি তেখেতক সুস্থ কৰাৰ তেখেতলোকৰ দায়িত্ব থাকে, কিন্তু আজি আমি দেখিব পাইছোঁ দুৰ্ভাগ্যজনক ঘটনা। যিহেতু নীতিশ তন্তবাই নামৰ ল'ৰাজনক তেখেতলোকে ৰিহাব চেণ্টাৰত যি ধৰণে লৈ গ'ল, ৰাস্তাত ল'ৰাজনক ধৰি মেলি ৰিহাব চেণ্টাৰত নি তেখেতলোকে বলপূৰ্বকভাৱে পৰিয়ালৰ পৰা টকা সংগ্ৰহ কৰাৰ যি নীতি, আৰু তেখেতলোকে প্ৰকৃততে যেনেধৰণে চিকিৎসা দিব লাগিছিল ঠিক তেনেধৰণে তেখেতলোকে চিকিৎসা নিদি তেখেতলোকক খোৱা বোৱা ব্যৱস্থা নকৰি ল'ৰাজনৰ ওপৰত যি অমানৱীয়তা যি অত্যাচাৰ তেখেতলোকৰ, যি ধৰণে ল'ৰাজনক মাৰপিট কৰি গুৰলকৈ মাৰি ল'ৰাজনক আজি প্ৰাণ হেৰুৱাইছে ল'ৰাজন। সেই ল'ৰাজন আজি প্ৰাণ হেৰুৱাৰ পাছত কিন্তু এই যি তেখেতলোকৰ ৰিহাব চেণ্টাৰ, তেখেতলোকক অবৈধভাৱে এখন ৰিহাব চেণ্টাৰ চলাইছে আৰু তেখেতলোকৰ যি নীতি নিয়ম প্ৰকৃততে থাকিব লাগে, তেখেতলোকৰ যি ক্ৰাইটেৰিয়া, তেখেতলোকৰ নিচামুক্ত কেন্দ্ৰৰ যি ক্ৰাইটেৰিয়া তেখেতলোকে একেবাৰে ফ'ল' কৰা নাই, আমি যি দেখিব পাইছোঁ। আৰু ইয়াৰ ওপৰত আমি অসম চৰকাৰ তথা প্ৰশাসনক আমি এটা কথা দাবী জনাব বিচাৰিছোঁ, যিসমূহ আমাৰ নাহৰকটীয়া, জয়পুৰ, নামৰূপ যিসমূহ ৰিহেব চেণ্টাৰ অবৈধভাৱে যিবিলাক ৰিহেব চেণ্টাৰ চলি আছে সেইবিলাক তেখেতলোকে উচিত এটা তদন্ত কৰিব লাগে, আৰু তদন্ত কৰি সেই নিচামুক্ত কেন্দ্ৰসমূহ কিন্তু যিবিলাক অবৈধ সেইবিলাক বন্ধ কৰিব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, BB নিউজ।